বিজেপিৰ সৈতে এতিয়াও অগপৰ হোৱা নাই চূড়ান্ত মিত্ৰতা। আসন বুজাবুজি সম্পৰ্কত মাত্ৰ আৰম্ভণি হৈছেহে। নিৰ্বাচনী অধিসূচনা জাৰিৰ পূৰ্বেই সম্পন্ন হ'ব আসন বুজাবুজি। খুমটাইত এই মন্তব্য অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ। নাও বুৰিলেও টিনৰ পৰা নামিব নিবিচাৰে অগপৰ সভাপতিগৰাকীয়ে। জয়ী হোৱাৰ সম্ভাৱনাক গুৰুত্ব দিহে আসন বুজাবুজি কৰা হ'ব বুলিও মন্তব্য অতুল বৰাৰ। মিত্ৰতাক লৈ বহুত কথা সংবাদ মাধ্যমত চৰ্চা হৈ আছে, যিহেতু এতিয়াও আসনৰ ভাগ বতৰা কামটো সম্পূৰ্ণ হোৱা নাই। তো আমি আশা কৰিছোঁ যে খুব কম দিনৰ ভিতৰতে এই কামখিনি ইলেকশ্যন এনাউন্স হোৱাৰ আগতে এইখিনি সম্পূৰ্ণ হ'ব। হয়, জয়ন্তখন মোৰ ওচৰলৈ আহিছিলে। মইতো কাকো বাধা দিব নোৱাৰোঁ, গতিকে তেওঁ পদত্যাগ কৰিছে, পদত্যাগ পত্ৰ গ্ৰহণ কৰিছোঁ। প্ৰথম কথা, দলৰ নিজৰ ভিতৰতো প্ৰাৰ্থিত্বক লৈ বহুত ধৰণৰ তেনেকুৱা কথা বতৰা থাকে আৰু স্বাভাৱিকতে এনেধৰণৰ মিত্ৰতাততো এইবিলাক থকাত অস্বাভাৱিকতা নাই, কিন্তু আমি আশা কৰিম যে সন্মানজনকভাৱে মিত্ৰতা হ'ব।